শ্ৰদ্ধাৰ গৰিমা বৌলৈ মোৰ এটি মুকলি আহ্বান। কথা বৰ্ণালী শৰ্মা। গৰিমা বৌ, পোনপ্ৰথমে আপোনাক আমি এই দুখৰ সময়খিনিত কি বুলি সান্তনা দিম ভাবি পোৱা নাই। তথাপিও আপুনি সাহসী হৈ সকলো পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ ভগৱানে আপোনাক শক্তি দিয়ে যেন, সেইটোৱেই প্ৰাৰ্থনা কৰিছোঁ। আপোনালৈ সকলো জুবিনদাৰ অনুৰাগী হৈ আমাৰ এটা বিনম্ৰ অনুৰোধ, আপুনি এনেকৈ মৌন হৈ নৰ'ব বৌ। আপোনাৰ অন্তৰত জ্বলি থকা জুইকুৰাৰ অনুভৱহে আমি কৰিব পাৰোঁ। সান্তনা দিবলৈ আমাৰ কোনো ভাষা নাই। আমি যেতিয়াৰ পৰা জুবিনদাক চিনি পাইছোঁ তাৰ বহুত বছৰ আগৰ পৰাই আপুনি জুবিনদাৰ লগত চাহ হৈ আছিল। তেওঁৰ প্ৰতিটো উশাহৰ উমান আপুনি পাইছিল। আমাতকৈ আপুনি তেওঁক বেছি বুজি পাইছিল। এতিয়া হঠাৎ একো নোকোৱাকৈ সেইজন মহান ব্যক্তিক হেৰুৱাই আপুনি স্তব্ধ হৈ গৈছে, বুজিছোঁ। জুবিনদা আপোনাৰ বাবে কি আৰু সমগ্ৰ অসমবাসীৰ বাবে কি সেয়া আপোনাক নকলেও সাক্ষী হিচাপে প্ৰতিটো ক্ষণে আপোনাকো নিশ্চয় প্ৰমাণ দিলে। স্বাভাৱিক মৃত্যু হ'লে আমি মানি ল'ব পাৰোঁ, কিন্তু সামাজিক মাধ্যমত জুবিনদাৰ হৈ যিবোৰ পোষ্ট দেখিছোঁ সেই সকলোবোৰ চাই এয়া এক পৰিকল্পিত হত্যাকাণ্ড যেন আমাৰ অনুভৱ হৈছে। সেই প্ৰকাশ পোৱা বাতৰিসমূহ কেতিয়াও ভুৱা হ'ব নোৱাৰে। মানিছোঁ আপোনাক লৈ যিবোৰ প্ৰচাৰ চলাইছে একাংশই সেইবোৰ মাথো এক অপপ্ৰচাৰ, সেইসকলক ধিক্কাৰ দিছোঁ। কিন্তু এবাৰ ভাবি চাওক বৌ, জাতি ধৰ্ম ভেদাভেদ পাহৰি লাখ লাখ জনতাই জুবিনদাৰ কাৰণে হিয়া ঢাকুৰি কান্দিছে। সেইসকলৰ চকুপানীবোৰ মিছা নহয়। যিজন ব্যক্তি আপোনাৰ কলিজাৰ এফাল, সেইজন ব্যক্তিৰ হত্যাক আপুনি কেনেকৈ ইমান সহজভাৱে মানি লৈছে? মনলৈ বাৰে বাৰে এটাই প্ৰশ্ন আহি আমনি কৰি আছে, আপুনি কিয় সেইদিনা জুবিনদাৰ লগত নগ'ল? আপুনি লগত থকা হ'লে হয়তো এই ঘটনাটো কেতিয়াও নঘটিলহেঁতেন। সমগ্ৰ যোৰহাটবাসীৰ আকুল আহ্বান আৰু দাবী তল পেলাই আপুনি জুবিনদাৰ সমাধি সোণাপুৰত হ'ব লাগে বুলি কোৱাৰ পাছতো বুকুখন ডাঠ কৰি আপোনাৰ মৰমৰ মানুহজনৰ প্ৰতি থকা প্ৰথম ইচ্ছা বুলি সন্মান জনাই মনে মানিব বিচৰা নাছিল যদিও মানি ল'লে সকলোৱে। আপোনাৰ মাত্ৰ এটা সন্মতি আৰু ইচ্ছাত সেইটো সম্ভৱ হ'ল। সেইবাবে আজি আপোনাক এটা বিনম্ৰ অনুৰোধ কৰিছোঁ বৌ, আপুনি আপোনাৰ জুবিনদা আৰু আমাৰ ভগৱানৰ হত্যাকাৰীৰ তদন্তৰ বাবে সন্মতি প্ৰকাশ কৰক। আপুনি এবাৰ কওকচোন আমাৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যে আপোনাক ন্যায় লাগে। চাব তেতিয়া আপোনাৰ সন্মুখত আমি লাখ লাখ জনতা আপোনাৰ ঢাল হৈ থিয় দিম। জুবিনদা সাধাৰণ মানুহ নাছিল বৌ, তেওঁ অসাধাৰণ হৈ জন্মগ্ৰহণ কৰিছিল। আপুনি বহুত ভাগ্যৱতী, তেওঁৰ আত্মাৰ লগত আপোনাৰ আত্মাৰ মিলন হৈছিল। সেই মহান ব্যক্তিজনৰ মৃত্যু আমি মানি ল'ব পৰা নাই। প্ৰতিটো পল প্ৰতিটো ক্ষণ এক অশান্তিত কটাইছোঁ। আপুনি যদি ইমানখিনি জানিও জুবিনদাৰ ন্যায়ৰ বাবে যুঁজ নিদিয়ে, মাত নামাতে, জুবিনদাৰ আত্মাই শান্তি নাপাব। আপোনাক তেওঁৰ প্ৰতি থকা ভালপোৱাৰ শপত, আপুনি এবাৰ কথাবোৰ তদন্তৰ আওতালৈ আনক। এবাৰ আপুনি সমগ্ৰ জনগণৰ চকুলোবোৰক সন্মান প্ৰদান কৰিয়েই তদন্ত কৰিবলৈ আহ্বান জনাওক বৌ। আপোনাক কাতৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ।